নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে ৰঙালী বিহুক লৈ ইতিমধ্যে প্ৰস্তুতি চলিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে। ৰাজ্যৰ সমান্তৰালকৈ মহানগৰীৰ লগতে মহানগৰীৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহতো চলিছে বিহুৰ আখৰা। ইতিমধ্যে মহানগৰীৰ ধাৰাপুৰ নিবাসী কৃতি শিক্ষয়িত্ৰী তথা জনপ্ৰিয় কণ্ঠশিল্পী কল্যাণীত আয়োজন কৰিছে এখনি কৰ্মশালা। আমি আজি আছোঁ ডান স্প্লাছৰ পৰিয়াল ডনবক্সৰ আজাৰাস্থিত ডনবক্স ইউনিভাৰ্চিটিৰ সুন্দৰ এক পৰিৱেশত আছোঁ। ছাত্ৰ ছাত্ৰীসকল আহিছে, অভিভাৱকসকল আহিছে। বিগত 10 বছৰ ধৰি কল্যাণী ঠাকুৰীয়াই অতি কষ্টৰে এই কৰ্মশালাখনি আয়োজন কৰিছে। আমি কল্যাণী ঠাকুৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু ডান স্প্লাছৰ পৰিয়ালক জনাব বিচাৰিছোঁ কল্যাণী ঠাকুৰীয়াই কিদৰে প্ৰায় 3 শতাধিক ছাত্ৰ ছাত্ৰীক লগত লৈ এই কৰ্মশালাখনি আয়োজন কৰিছে। আমি কল্যাণী ঠাকুৰীয়াৰ ওচৰলৈ আহিছোঁ। হয়, 6 বছৰ। গতিকে এই আপোনাৰ অনুভূতি জানিব বিচাৰিছোঁ। ইমান সুন্দৰ এক পৰিৱেশ, ছাত্ৰ ছাত্ৰী অভিভাৱকসকল উপস্থিত হৈছে। হয়, আপুনি প্ৰতি বছৰে বিহুৰ বিশেষজ্ঞসকলক লগত লৈ এই কৰ্মশালাখনি আয়োজন কৰিছে। গতিকে এক ইমান সুন্দৰ এটি পৰিৱেশত আপুনি আয়োজন কৰিছে। আচলতে আমাৰ অসমৰ জাতীয় উৎসৱ বিহু মোৰ অতি প্ৰিয়। সৰুৰ পৰা মই খুব ভাল পাইছিলোঁ আৰু সেইকাৰণে মই ভাবোঁ যদি আমি সচেতন হৈ পেলাই আমাৰ উঠি অহা যুৱচামক এয়া বিহুৰ বিষয়ে সচেতন কৰিব পাৰোঁ, মানে অসমৰ সংস্কৃতিসমূহৰ বিষয়ে, তেতিয়াহ'লে আমাৰ অসমৰ জাতিটো, অসমীয়া জাতিটো সদায় জীয়াই থাকিব। আৰু সেইকাৰণে এই পদক্ষেপ লৈছিলোঁ প্ৰথমৰ পৰা লৈ এতিয়াও ভগৱানৰ কৃপাত সকলোৰে আশীৰ্বাদত চলাই আছোঁ। আৰু উদ্দেশ্য এটাই যে অসমৰ বিহু, অসমৰ জাতীয় উৎসৱ বিহু আৰু অসমৰ সংস্কৃতি যাতে সকলোৰে মাজত সদায় বিৰাজমান হৈ থাকে আৰু আমাৰ নতুন নতুন যিখিনি আমাৰ ল'ৰা ছোৱালী আৰু সেই নৱপ্ৰজন্মৰ মাজত যাতে সদায় থাকি যায়। বাইদেউ, আমাৰ মাজৰ পৰা হেৰাই গ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। এইবাৰ আমি জুবিনবিহীন উদযাপন কৰিব লাগিব, বিহু উদযাপন কৰিব লাগিব। কেনেকুৱা অনুভৱ? আপুনি জুবিন গাৰ্গক লৈ এটি সুন্দৰ কবিতাও সৃষ্টি কৰিছে আৰু আপুনি জুবিন গাৰ্গক লৈ যথেষ্ট লেখা মেলা কৰিছে আৰু আপুনি অতি ব্যস্ত এগৰাকী কৃতি শিক্ষয়িত্ৰী, তাৰ লগতে আপুনি এগৰাকী সংগীত শিল্পী। এই ব্যস্ততাৰ মাজত কিদৰে আপুনি নিজক সময় উলিয়াই এইদৰে কাম কৰিছে আৰু জুবিনবিহীন অসম সম্পৰ্কে আপুনি কি ক'ব? আচলতে মই বুজাব নোৱাৰোঁ, যেতিয়াই গম পাইছিলোঁ যে জুবিন গাৰ্গ ডাঙৰীয়াদেৱ আমাৰ মাজত নাই, তেতিয়াই কিন্তু মই বিশ্বাসেই কৰা নাছিলোঁ। কাৰণ এই খবৰটো মোৰ হাজবেণ্ডে কৈছিলে যে এনেকুৱা হৈছে। মই ভবাই নাই যে এনেকুৱা, মানে মই সদায় এটা মনত থাকে যে জুবিন গাৰ্গ সদায় আমাৰ মাজত থাকিব, কেতিয়াও মানে হেৰাই নাযায়। কিন্তু মানে এনেকুৱা এটা লাগিলে সেইদিনাখনহে মোৰ এনেকুৱা এটা অনুভৱ হৈছে, যেতিয়া জুবিন গাৰ্গ আমাৰ পৰা তেখেত ডাঙৰীয়া হেৰাই গ'ল, তেতিয়াহে গম পাইছোঁ যে মৃত্যু চিৰন্তন সত্য, সৃষ্টি কিন্তু চিৰযুগমীয়া। আৰু বহুত দুখ লাগিছে। তথাপি মানে কি হয়, মই এটা কথা সদায় ভাবোঁ, যদিহে আমি তেখেতক ভাল কামবিলাক কৰি যাওঁ বা তেখেতে অসমীয়া জাতিটোৰ কাৰণে বহুত কিবা কিবি কৰিছে। অসমীয়াৰ কাৰণে তেখেতে বলিউডলৈকেই নগ'ল, অসমখন ইমান বেছি ভাল পায়। গতিকে সেইখিনি যদি এতিয়া আমি চলাই যাওঁ, হয়তো তেখেতৰ আত্মাই শান্তি পাব। তেখেতৰ সৃষ্টিৰাজিসমূহক যদি আমি জীয়াই ৰাখোঁ, গতিকে তেখেতক আমি সদায় জীয়াই ৰাখিব পাৰিম, নহয় জানো? এইবাৰ কিন্তু আমাৰ মায়ে আৰু মা অৱশ্যে ইয়াতে নাই, তেখেতে আমি লগ লাগি আমাৰ খেলপথাৰত, ধাৰাপুৰৰ খেলপথাৰত নাহৰৰ পুলি ৰোপণ কৰিছোঁ চাৰিওফালে। এইকাৰণে কৰিছোঁ যাতে জুবিন দাই যিবিলাক ভাল পাইছিলে সেইখিনি আমি এতিয়া কৰি যাওঁচোন, তেখেতৰ আত্মাও শান্তি পাব। আৰু আমাৰ যে মই ক'লোঁ নহয় যে আমিও নাথাকোঁ, আমিও এদিন নোহোৱা হৈ যাম, হয়নে? আপোনালোক ধাৰাপুৰবাসীয়ে এবাৰ জুবিন গাৰ্গক নিমন্ত্ৰণো কৰিছিলে। যোৱা বছৰ 3বাৰ নিমন্ত্ৰণ যোৱা 3 বছৰমান কৰিছিলে। আৰু মোৰ সৌভাগ্যবশতঃ মই কিন্তু জুবিনদাৰ প্ৰগ্ৰেম চাম বুলি সদায় ভাবোঁ, কিন্তু মই নোৱাৰোঁ চাব যাব, মানে কৈছোঁ সময়ৰ অকণমান অভাৱ হয়। আৰু তাৰপিছত কিন্তু মই ঘৰৰ পৰাই চাওঁ সদায়। আৰু গানবিলাক মই বহুত বেছি ভাল পাওঁ এইকাৰণে, কাৰণ তেখেতৰ প্ৰতিটো গানে আমাৰ হৃদয় চুই যায়। বাইদেউ, আজিৰ অনুষ্ঠানটিত বাইদেউ আমন্ত্ৰিত অতিথি হিচাপে কোন থাকিব আৰু কেনেকুৱা ধৰণৰ? হয়, আজিৰ অনুষ্ঠানটিত আমাৰ গায়ত্ৰী কোঁৱৰ বাইদেউ থাকিব। 2004 চনৰ বিহু সম্ৰাজ্ঞী হয় আৰু তেখেতে বিভিন্ন ধৰণৰ সত্ৰীয় নৃত্যৰ লগত জড়িত। আৰু তেখেত আহিব, অকণমান পিছত আহি পাব। আৰু মই আপোনাৰ ওচৰলৈ আহিছোঁ। আজি বিগত 6 বছৰ ধৰি কল্যাণী ঠাকুৰে এনেকুৱা এক পদক্ষেপ লৈছে, অভিভাৱকসকল আহিছে, ছাত্ৰ ছাত্ৰীসমূহক লগত লৈ আজি ইমান সুন্দৰ এটি আয়োজন কৰিছে। আপুনিও এই অনুষ্ঠানটিৰ লগত বহু দিনৰ পৰা জড়িত, আমি দেখিছোঁ। কি মই প্ৰথমতে কল্যাণী ঠাকুৰীয়াক শুভেচ্ছা জনাইছোঁ আৰু তেখেতৰ যিটো
আমাক এটা উপহাৰ দি আছে, উপহাৰ দি থকা বুলিয়ে ক'ব লাগিব ধাৰাপুৰবাসী ৰাইজক, লগতে সমগ্ৰ ধাৰাপুৰবাসী ৰাইজক, বৃহত্তৰ ধাৰাপুৰবাসী ৰাইজক। বহু ঠাইৰ পৰা ইয়াতে আমাৰ প্ৰশিক্ষণ ল'বলৈ আহিছে আৰু য'ত শৈলেন গগৈ ময়ূৰী বৰাই আমাক ইয়াত প্ৰশিক্ষণ দি আছে, আমি তেখেতকো আমি শুভেচ্ছা জনাইছোঁ, ধন্যবাদ। যোৱা বছৰ খগেন গগৈ ড্ৰিমলি বাইদেউ আহিছিল। খিনিয়ে আহিছিল, চবখিনিয়ে আহিছিল আৰু বিশেষ নাই, কল্যাণীক সঁচাকৈ শলাগ লগাবলগীয়া এটি কাম ধাৰাপুৰত আমাক উপহাৰ দি আছে। গতিকে মোৰ সহযোগী প্ৰভাতে দেখুৱাব সামগ্ৰিক পৰিৱেশ, ইমান সুন্দৰ এটি পৰিৱেশ। ডনবস্ক ইউনিভাৰ্চিটিৰ এই আজাৰাস্থিত ডনবস্ক ইউনিভাৰ্চিটিত এক ব্যাপক আয়োজন কৰিছে কল্যাণী ঠাকুৰীয়াই। ভিন্ন বয়সৰ ছাত্ৰ ছাত্ৰী আছে, ভিন্ন বয়সৰ ছাত্ৰ ছাত্ৰীসকলে সুন্দৰকৈ কিছু সময়ৰ পিছতে অনুষ্ঠান পৰিৱেশন কৰিব। মই এগৰাকী ছাত্ৰীৰ ওচৰলৈ আহিছোঁ। কেনেকুৱা লাগিছে আজি এই অনুষ্ঠানটিত উপস্থিত হৈ? ভালেই লাগিছে। এইবাৰে তুমি জইন কৰিছা, গতিকে কেনেকুৱা লাগিছে? ভবাতকৈ বহুত বেছিয়ে ভাল। শিকিব পাৰিছা বিহু, গতিকে ছাত্ৰ ছাত্ৰী বহুত আছে, অভিভাৱকসকল আছে। মই এগৰাকী অভিভাৱকৰ ওচৰলৈ আহিছোঁ। আপোনাৰ কেনেকুৱা অনুভৱ হৈছে আজি হয়, আহিছে? বহুত ভাল লাগিছে। কল্যাণী বায়ে যিখিনি কৰিছে মানে সঁচাকৈয়ে আমি তেওঁক মানে ধন্যবাদ জনাব লাগিব। তেওঁ যিখিনি কৰিছে বহুত ডাঙৰ কাম কৰিছে, আমাৰ এই অঞ্চলৰ কাৰণে, বিহুৰ কাৰণে যিখিনি কৰিছে মানে মানিব লাগিব আৰু তেওঁ। গতিকে এইদৰে ছাত্ৰ ছাত্ৰীসকল উপস্থিত হৈছে, অভিভাৱকসকল উপস্থিত হৈছে আৰু এক সুন্দৰ পৰিৱেশৰ বাতাবৰণৰ মাজত বিহুৰ প্ৰস্তুতি চলিছে এখনি কৰ্মশালা। মই এগৰাকী জ্যেষ্ঠ ব্যক্তিৰ ওচৰলৈ আহিছোঁ, এগৰাকী জ্যেষ্ঠ মহিলাৰ ওচৰলৈ আহিছোঁ। কেনেকুৱা অনুভৱ হৈছে আজি? বহুত ভাল অনুভৱ, বিৰাট ভাল লাগছে। এনেকুৱা অনুষ্ঠান এটা পাই বহুত ভাল লাগিছে। ভালে লাগিছে এনেকুৱা পৰিৱেশ পাই। ইয়াতে যথেষ্ট দেখা গৈছে, কণ কণ ছাত্ৰ ছাত্ৰী দেখা গৈছে। মাইনা, কেনেকুৱা লাগিছে আজি অনুষ্ঠানত উপস্থিত হৈ? ভাল লাগিছে। ভাল লাগিছে। এইবাৰে জইন কৰিছে ন? অঁ, সেইটোৱে জানিব বিচাৰিছোঁ। খুবেই ভাল লাগিছে আহি ইয়াতে। মোৰ ছোৱালী এজনী হয়, তাই 2 বছৰ হ'ল ইয়াতে আহি থাকিব, 2 বছৰ হ'ল। ভাল লাগে। কল্যাণী ঠাকুৰীয়া সম্পৰ্কে কল্যাণী বাইদেউ খুবেই ভাল, বিনামূলীয়াকৈ শিকাইছে। কোনো বিনামূলীয়া? এইটো বিনামূলীয়া হয়। মেমৰ পৰাই গৈছে চবখিনি, ভাল লাগিছে মেমক। মই আন এগৰাকী অভিভাৱকৰ ওচৰলৈ আহিছোঁ। কেনেকুৱা অনুভৱ হৈছে আপোনাৰ ছোৱালী? মোৰ ছোৱালী হয়, মই লৈ আহিছোঁ মানে কি আমি 3 বছৰ ধৰি আহি আছোঁ। 3 বছৰ। আৰু কল্যাণী মেমে মানে বহুত মানে কি বুলি ক'ম এতিয়া, একক প্ৰচেষ্টা। বিশেষ প্ৰচেষ্টা। আৰু কি হৈছে বহুত মানে ইম্প্ৰুভ, ইবছৰতকৈ সিবছৰ বাচ্চা বাঢ়ি গৈছে। এতিয়া কি হৈছে 400 বাচ্চা ওচৰা ওচৰি হৈছে এইবাৰ। ইমান ফ্ৰীকৈ কৰাইছে আৰু মেমে মানে ইমান ডিচিপ্লিনকৈ কৰায়, আমাৰ মানে কি ক'ব মন যায় বেলেগক। শিকিব পাৰিছে যথেষ্ট। এইফালে আহিছোঁ, মোৰ সহযোগী প্ৰভাতে দেখুৱাব। এইফালে আহিছোঁ। এতিয়া এক সুন্দৰ অনুষ্ঠান কল্যাণী ঠাকুৰীয়াৰ ব্যাপক প্ৰচেষ্টাত আৰম্ভ হৈছে। মই দুগৰাকীমান ছাত্ৰীৰ ওচৰলৈ আহিছোঁ। কেনেকুৱা লাগিছে আজি? বহুত ভাল লাগিছে আৰু কিমান বছৰ ইয়াত জড়িত হৈ আছা? 1 বছৰ হ'ল। ভালে লাগিছে। যোৱা বছৰো কৰিছোঁ আমি, এইবাৰো কৰিছোঁ, ভালে লাগে। গতিকে এনেকুৱা এক পৰিৱেশৰ মাজত এক সুন্দৰ পৰিৱেশ, বিহুৰ ইয়াত এতিয়া এক সুন্দৰ পৰিৱেশ। মোৰ সহযোগী প্ৰভাতে দেখুৱাব বিচাৰিছে সামগ্ৰী। ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকল সাজু হৈছে সুন্দৰ পৰিৱেশেৰে। কল্যাণী ঠাকুৰীয়াই খুব সুন্দৰকৈ পৰিচালনা কৰিছে। কণ কণ ছাত্ৰীসকল, ভিন্ন বয়সৰ ছাত্ৰীসকল এইদৰে সহযোগিতা দেখুৱাইছে। অভিভাৱকসকল উপস্থিত হৈছে আৰু এইদৰে বিগত 6 বছৰ ধৰি কল্যাণী ঠাকুৰীয়াই আয়োজন কৰিছে এক ব্যাপক অনুষ্ঠান। সুন্দৰকৈ কৰ্মশালাখনি আয়োজন কৰিছে। গতিকে চাই থাকিব। কেমেৰা পাৰ্চন প্ৰভাতৰ সৈতে ধীৰাজ ডেকাৰীৰ ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।